নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী ৰাজস্থানত নিৰ্বাচনী হিংসাই লৈছে চূড়ান্ত ৰূপ ভোট কেন্দ্ৰত দেউলি উনিয়াৰাৰ নিৰ্দলীয় প্ৰাৰ্থীক আক্ৰমণ নিৰ্দলীয় প্ৰাৰ্থী নৰেশ মিনাক আক্ৰমণক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা দুৰ্বৃত্তই জ্বলাই দিলে কেইবাখনো দুচকীয়া আৰু চাৰিচকীয়া বাহন সম্ৰাৱত গাঁৱত সংঘটিত হয় এই ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক সংঘাত উপনিৰ্বাচনৰ পিছতে আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হয় নৰেশ মিনাৰ সমৰ্থক তথা সহস্ৰাধিক গাঁৱৰ লোকে কৰ্তব্যৰত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে অগ্নিসংযোগ কৰি ভাঙি চুৰমাৰ কৰিলে কেইবাখনো বাহন ক্ষোভিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে আৰক্ষীৰ বাহন ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নিশা গাঁওবাসীয়ে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ ক্ষুব্ধ প্ৰতিবাদী জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে নিক্ষেপ কৰে কন্দুৱা গেছ ক্ষুব্ধ গাঁওবাসীৰ শিলাবৰ্ষণত আহত হৈছে প্ৰায় 10জনকৈ আৰক্ষীৰ লোক আহত কেইবাগৰাকীও আৰক্ষীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত ঘটনাক কেন্দ্ৰ কৰি সম্ৰাৱত গাঁৱত বৰ্তমানেও অব্যাহত আছে চেপা উত্তেজনা অঞ্চলটোত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰি কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা বৰ্তমান অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নিৰ্দলীয় প্ৰাৰ্থীক আক্ৰমণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰে হাজাৰ হাজাৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে ভোট কেন্দ্ৰত এনেদৰে আক্ৰমণ কৰাৰ ঘটনা দেখিবলৈ পোৱা হ'ল য'ত নেকি কেইবাখনো দুচকীয়া আৰু চাৰিচকীয়া বাহন জ্বলাই দিলে দুৰ্বৃত্তই তীব্ৰ সংঘাত চূড়ান্ত ৰূপ ল'লে নিৰ্বাচন কেন্দ্ৰিক সংঘাতে আৰু এই বিক্ষিপ্ত ঘটনাই জোকাৰি গৈছে সম্প্ৰাৱত গাঁৱক নিৰ্দলীয় প্ৰাৰ্থী নৰেশ মিনাক আক্ৰমণ কৰিছিল আৰু তাৰে প্ৰতিবাদত উৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে ব্যৱস্থা কৰিছিল আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদী জনতাৰ আক্ৰমণত 10জনকৈ আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হয় আৰক্ষীৰ কেইবাখনো বাহন জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে उधर खराब हो रहा था टिप्पर आए थे इधर पता नहीं कौन थे मीणा समाज के थे कोई भी थे पुलिस उधर के पीछा किया तो वो तो भग गए पुलिस जैसे आए यहाँ पे गाड़ी की नलची खोली उसमें आग लगा दी डंडों से उनके शीशे तोड़े यहाँ हमारी 4 व्हीलर थी वो फोड़ दी जब एक बकरी का बच्चा था उधर उसको बचाने के चक्कर में पापा बाहर निकले तो पापा को यहाँ पे मारा घर के अंदर आके छोटे छोटे बच्चों के सामने उसको 4 लट मारे पापा का सर फोड़ दिया 3 मोबाइल ले गए पुलिस वाले उठा के हमको टिप्पर समझते हम करने हम क्या गुनाह किया हम तो आम जनता हमारी जान बचाने घरों में घुसे पड़े थे देखिए समरावता जो ग्राम पंचायत है उसमें ग्रामीणों के द्वारा मतदान का बहिष्कार कुछ कारणों के द्वारा किया जा रहा था उसकी समझाइश के लिए एसडीएम साहब तहसीलदार साहब एडिशनल एसपी बाकी भी जो मुलाजमान थे ऑफिसर्स थे वो मौजूद थे उनकी समझाइश कंटिन्यूसली की जा रही थी लेकिन इसी बीच जो इंडिपेंडेंट कैंडिडेट हैं नरेश मीणा उनके द्वारा मतदान केंद्र के अंदर भागते हुए आए और उन्होंने जो एसडीएम जो एरिया मजिस्ट्रेट थे यहाँ पे उनके साथ मारपीट की तुरंत जो एडिशनल एसपी थे मौके पर उन्होंने अतिरिक्त जाब्ता लगा के उनको केंद्र से बाहर निकाला अभी एसडीएम साहब के द्वारा जैसी एफआईआर दी जाएगी उसमें जो राजकार्य में बाधा है और मारपीट है उसके अनुसार इसमें जो है कानूनी कार्रवाई की जाएगी উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাখনো বিহালীত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছী নেতাৰ বিহালীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ ভোট গ্ৰহণৰ দিনাখনো নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ চৰাইদেউ জিলাৰ সভাপতি উৎপল গগৈয়ে কংগ্ৰেছী নেতাজনে ভোট গ্ৰহণৰ দিনা বিহালীলৈ আহি ভোটাৰক কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ প্ৰৰোচিত কৰাৰ অভিযোগক কেন্দ্ৰ কৰি এই উত্তেজনা বাহিৰা সমষ্টিৰ কংগ্ৰেছী নেতাজনে বিহালীলৈ আহি ভোট গ্ৰহণৰ দিনাখন এনেদৰে প্ৰচাৰ চলোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে বিহালীত ইয়াৰ পিছতে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক আটক জিঞ্জিয়া আৰক্ষীৰ উৎপল গগৈক আটক কৰাৰ পিছতে দলীয় কৰ্মীক লগত লৈ জিঞ্জিয়া থানাত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ উৎপল গগৈৰ মুকলিৰ দাবীত জিঞ্জিয়া থানাৰ সন্মুখত কংগ্ৰেছ নেতা কৰ্মীয়ে নিশা পৰ্যন্ত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ আৰু একে সময়তে থানাৰ ভিতৰত সতীৰ্থ নেতাক মুকলিৰ দাবীত অৱস্থান কৰিলে সাংসদ গৌৰৱ গগৈয়ে অৱশ্যে নিশা স্বাস্থ্য পৰীক্ষাৰ অন্তত যাবলৈ দিয়া হ'ল জিঞ্জিয়া আৰক্ষীয়ে যাবলৈ দিয়ে উৎপল গগৈক ভোটৰ দিনাখনো বিহালীত কংগ্ৰেছে প্ৰচাৰ চলোৱাৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া ভোট গ্ৰহণৰ সময়তো কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে বিহালীত প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই বিহালীত বাহৰপতা গৌৰৱ গগৈয়ে কেইবাটাও বুথ পৰিদৰ্শন কৰি প্ৰচাৰ চলোৱাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ কেৱল বংশ আৰু এজন বিখ্যাত ব্যক্তিৰ পুত্ৰ বুলিয়েই গৌৰৱ গগৈৰ বাবে সংবিধান প্ৰযোজ্য নহয় নেকি বুলি ভাবে বুলিও প্ৰশ্ন উত্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাৰ
ইপিনে বিহালীত কংগ্ৰেছে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাৰ বিহালীত নিৰ্বাচনী আচৰণ বিধি এটা বংশৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় নেকি বুলি প্ৰশ্ন লখিমপুৰৰ বিধায়কগৰাকীৰ ভোট গ্ৰহণৰ সময়তো কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে বিহালীত বাহৰ পতাক লৈ সৰব হৈ পৰিল বিজেপি বিধায়ক মানৱ ডেকা ইফালে সামগুৰিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিলে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে 16টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ অভিযোগ ৰকিবুল হুছেইনৰ বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ ৰকিবুলৰ বগামুখ মুক্তাব স্কুলত ৰিগিং কৰাৰ অভিযোগ আনহাতে ব্যক্তিগত জীৱনলৈ ভাবুকি অহাৰ কথাও উল্লেখ কৰিলে ৰকিবুলে Center number 5, center number 6, center number 40, center number 41, center number 88, center number 89, center number 90, center number 181, center number 182. ডিমাণ্ড কৰিছোঁ যে যিকেইটাত ৰেগিং কৰিছে সঁচা অৰ্থত ৰেগিং তথ্যপাতি আছে তাত দি ইলেকশ্যন দিয়ক আৰু তাৰপিছত মই গণনা কৰি কি হৈছে ফল কি কৰায় মই আগতীয়াকৈ আপোনালোকক জনাই দিম এইখিনিত আপোনাৰ বাহিৰৰ পৰা মানুহ আনি ৰেগিং কৰিছে কেইবাখনো গাড়ী সোমাই গৈছে আৰু তাত নিজেই সুৰেশ বৰা আৰু মুজিবুৰ ৰহমান বুলি তেওঁলোকৰ এজন কৰ্মী উপস্থিত আছে ওলাই গ'লে ক'ৰবাত গুলিয়াই দিয়ে নেকি কিয়ে কৰে অলপ প্ৰিকশ্যন এটা ভয় লাগে জীয়াই থাকিব মন যায় তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অকণমান লিখি পেলাই পঠিয়াই দিছিলোঁ ফটোৰ মইতো তেওঁৰ যদি অন্তৰত অকণমান আমি ঠাই পাওঁ যদি জীৱনটো বচাৰ কাৰণে অলপ তেওঁৰ ব্যৱস্থা লয় এই কথাটো মই তেওঁৰ মোবাইলত হোৱাটছএপ কৰি ৰিকুৱেষ্ট অভিনয় বিনত অধীনৰ নিবেদন অসমীয়াত সেইটো হয় কৰি পেলাই মই এটা আৰ্জিও জনাইছিলোঁ শিৱসাগৰৰ বকতা মৌজাৰ খামুনত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰ ফুটুকী বুধবাৰে নিশা পিঞ্জৰাবদ্ধ হোৱা নাহৰ ফুটুকী চাবলৈ আজি পুৱাই ভিৰ কৰিলে অজস্ৰজনে কেইবাদিন ধৰি নাহৰ ফুটুকীটোৱে অঞ্চলটোত গৰু ছাগলী ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বন বিভাগক খবৰ দিয়াৰ পাছতে স্থাপন কৰা হৈছিল এটা পিঞ্জৰা নিশা ছাগলী খাবলৈ আহি বন্দী হয় নাহৰ ফুটুকী আৰু নাহৰ ফুটুকী বন্দী হোৱাৰ খবৰ লাভ কৰি স্বস্তিৰ নিশ্বাস গাঁওবাসীৰ শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন আগবঢ়াইছো যোৱা নিশা এটা নাহৰ ফুটুকী প্ৰকাণ্ড নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হৈছে দীৰ্ঘদিনৰ পৰা ফুটুকীটোৱে আচলতে ইয়াত উপদ্ৰৱ চলাই আহিছিলে গৰু ছাগলী হাঁহ কুকুৰা খাই কিন্তু বন বিভাগক খবৰ দিয়াৰ পিছত বন বিভাগে 15 দিনমান পূৰ্বে ইয়াত এটা পিঞ্জৰা পাতিছিলে আৰু সেই পিঞ্জৰাটোত এই ইয়াত আচলতে যোৱা নিশা আবদ্ধ হয় এই প্ৰকাণ্ড নাহৰ ফুটুকী মই দেখুৱাইছোঁ নাহৰ ফুটুকীটো ইয়াত নাহৰ ফুটুকীয়ে নিজেই যিহেতু পিঞ্জৰাৰ পৰা ওলাবলৈ চেষ্টা কৰি কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আৰু বন বিভাগ বৰ্তমান আহি আছে আমি যিমান দূৰ খবৰ পাইছোঁ বন বিভাগ এতিয়ালৈকে আহি পোৱাহি নাই কিন্তু ইয়াত খবৰ দিয়া হৈছে আৰু এইটো দেখিছে প্ৰকাণ্ড নাহৰ ফুটুকী এই নাহৰ ফুটুকীটো যোৱা নিশা এই পিঞ্জৰাত আবদ্ধ হয় আৰু এই বিষয়ে আমি স্থানীয় ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা এই কেতিয়া আবদ্ধ হয় এইটো আজি নিশা যোৱা নিশা ইয়াত কেতিয়া পাতিছিলে পিঞ্জৰা এই আজি 15 দিনমান হৈছে কি হৈ আছিলে ইয়াত ইয়াৰ আতংকত গৰু ছাগলী মানে এনেকে বহুত মানে আজি কেইবাবছৰ ধৰি এইটো আতংক চলি আছে তাৰপিছত বন বিভাগৰ সহযোগত এই ছাগলী দিয়া আছে হয় এতিয়া বন বিভাগক খবৰ দিয়া হৈছে হয় হয় বন বিভাগক ইতিমধ্যে খবৰ দিয়া হৈছে মই দেখুৱাইছোঁ এই দৃশ্য শিৱসাগৰৰ ইয়াত যথেষ্ট সংখ্যক ৰাইজ আহিছে দাদা ক'ৰ পৰা আহিছে আমি ওচৰে হয় কেতিয়া যোৱা নিশা হ'ল কেনেকৈ খবৰ পালে আমি এইবোৰ গোটেই ৰাইজে আহিছে আৰু দেখিছোঁ তাকে বোলো চাবলৈ যাওঁ আমিও গৰু ছাগলী খাইছে কিছুমান ৰাইজৰ এয়া মই দেখুৱাইছোঁ এটা প্ৰকাণ্ড নাহৰ ফুটুকী দীৰ্ঘদিনৰ পৰা এই অঞ্চলটোত এক
আতংক সৃষ্টি কৰি আহিছিলে ছাগলী গৰু বহুত খাইছিলে মই সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম কি ক'ব এই ছাগলী মোৰে এতিয়া 6-7টামান খালে এইটোৱে আপোনাৰ নামটো মোৰ নাম পূৰ্ণ ফুকন হয় তাৰপিছত কেতিয়া পিঞ্জৰা ভিতৰত পিঞ্জৰা আজি লাগিছে এতিয়া এয়া দেখিয়ে আছে না ঘূৰি আছে এয়া প্ৰকাণ্ড নাহৰ ফুটুকী আজি এই কাহিলি পোৱাতে ইয়াত যথেষ্ট সংখ্যক এই খামুন বকতিয়াল চুকত আচলতে বহু সংখ্যক ৰাইজ উপস্থিত হৈছেহি এই নাহৰ ফুটুকীটো চাবলৈ আৰু বন বিভাগক প্ৰতি আচলতে ৰাইজে দাবী জনাইছে যাতে যিসকলৰ আচলতে ছাগলী গৰু খাই ভক্ষণ কৰিছিলে এই নাহৰ ফুটুকীটোৱে সেইসকলৰ ৰাইজক আচলতে ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি তাৰ প্ৰতিও বন বিভাগৰ প্ৰতি তেওঁলোকে আহ্বান জনাইছে দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ পুৱাই অন্ধকাৰাচ্ছন্ন হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী ঘন কুঁৱলী তথা ধোঁৱাই সানি ধৰিছে সমগ্ৰ ৰাজধানী চহৰখন পুৱাৰ সময়তো অন্ধকাৰে আৱৰি ধৰাৰ বাবে লাইট জ্বলাই বাহন চলাবলৈ বাধ্য হৈছে দিল্লীবাসীয়ে দিল্লীৰ শেহতীয়া পৰিস্থিতিক লৈ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে আহ্বান জনাইছে এখন পৰ্যালোচনা বৈঠক দিল্লীৰ এইমছত বায়ুৰ গুণাগুণ সূচাংক হৈছে 438 আনন্দ বিহাৰৰ AQI হৈছে 473 ভয়ংকৰ বায়ু প্ৰদূষণ তথা ডাঠ কুঁৱলীৰ ফলত যান বাহন চলাচলৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে দিল্লীবাসী উল্লেখযোগ্য যে শেহতীয়াকৈ এটা সমীক্ষাও কৰা হৈছে এই সমীক্ষাত বিশ্বৰ 121খন দেশৰ ভিতৰত শীৰ্ষত প্ৰদূষণৰ শীৰ্ষত আছে দেশৰ ৰাজধানী চহৰ দিল্লী আৰু ইয়াত দিল্লীৰ শেহতীয়া পৰিস্থিতি AQI যথেষ্ট অৱনমন হোৱা পৰিলক্ষিত হৈছে 500 ঘৰ স্পৰ্শ কৰাৰ পথত এতিয়া দিল্লীৰ AQI দিল্লীৰ ঠায়ে ঠায়ে AQI ভয়ানক ৰূপত অৱনমন হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে অত্যধিক প্ৰদূষণৰ মাত্ৰাই देखिए पॉल्यूशन तो बहुत ज़्यादा ही हो गया है इधर क्योंकि हम लोग तो फ्रीक्वेंट जॉग करने आते हैं बट अभी तो आप देख सकते हो कि इंडिया गेट ना इधर दिख रहा है ना उधर राष्ट्रपति भवन कुछ नहीं दिख रहा है उसकी वजह से आँखों में जलन बहुत ज़्यादा हो रही है तो ये तो प्रॉब्लम है प्लस थोड़ा सफोकेशन भी हो रहा है इसलिए मास्क पहन करके करना पड़ रहा है जॉगिंग ये पॉल्यूशन बढ़ रहा है ये तो हर साल ही बढ़ता है लेकिन पता नहीं गवर्नमेंट कोई एक्शन लेती है या नहीं लेती है सिर्फ नाम के लिए क्या पता नहीं और ये पॉल्यूशन जो बढ़ रहा है उसके कारण काफ़ी मतलब जैसे बहुत लोग यहाँ पे विटामिन डी के डिफिशियंसी से भी होंगे क्योंकि सनलाइट तो मिल नहीं पाता है पॉल्यूशन के कारण अब सुबह सुबह सनलाइट लेने के लिए डॉक्टर बोलता है उसके कारण वो तो यहाँ पॉसिबल है नहीं तो विटामिन डी की डिफिशियंसी काफ़ी ज़्यादा हो रही है बहुत सारी दिक्कतों का सामना करना पड़ता है सुबह सुबह एक तो धुंध इतनी होती है कि दिखाई कुछ नहीं देता और सांस लेने में प्रॉब्लम होती है आँखों में जलन होती है और जो अस्थमा सांस के पेशेंट हैं उनको तो और भी प्रॉब्लम होती होगी इस मौसम में বায়ু প্ৰদূষণৰ সমান্তৰালকৈ দিল্লীত বিষাক্ত হৈছে যমুনা নদীৰ পানী কালিন্দী কুঞ্জ অঞ্চলৰ যমুনা নদীৰ পৃষ্ঠত উপঙি উঠিছে বিষাক্ত ফেন এয়া যমুনাৰ এক ব্যতিক্ৰমী দৃশ্য এয়া দেখিবলৈ পাইছে য'ত পানীৰ ওপৰত ফেন এনেদৰে ভাহি উঠিছে বায়ু প্ৰদূষণৰ সমান্তৰালকৈ বিষাক্ত হৈ উঠিছে যমুনা নদীৰ পানী বায়ু পানী সকলো এই মুহূৰ্তত বিষাক্ত হৈ উঠিছে কালিন্দী কুঞ্জ অঞ্চলৰ যমুনা নদীৰ পৃষ্ঠত এনেদৰে উপঙি উঠিছে বিষাক্ত ফেন নিশা গুৱাহাটী পৌৰ নিগমৰ নালাপাৰাত অভিযান ৭৭ বস্তা নিষিদ্ধ প্লাষ্টিক জব্দ কৰে পৌৰ নিগমে এই অভিযানত নীলকণ্ঠ ট্ৰান্সপোৰ্ট নামৰ প্ৰতিষ্ঠানটোৰ পৰা জব্দ কৰা হয় প্লাষ্টিক ভৰ্তি বস্তাখিনি স্বত্বাধিকাৰী পংকজ দাসৰ বিৰুদ্ধে অভিযোগ পৌৰ নিগমৰ নিষেধাজ্ঞা সত্ত্বেও পূৰ্বৰে পৰা মজুত কৰি ৰাখিছিল প্লাষ্টিকখিনি পৌৰ নিগমৰ অভিযানৰ উমান পাই পলায়ন কৰে পংকজ দাসে উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে প্লাষ্টিক নিষিদ্ধ কৰাৰ পাছতো ৰাজ্যত ব্যৱহাৰ হৈ আহিছে প্লাষ্টিক আমি এটা সিঙ্গল ইউজ প্লাষ্টিকৰ ওপৰত আমি ড্ৰাইভ এটা চলাই আছিলোঁ আজি আমি আহি বেহাৰবাৰীৰ আপোনাৰ এইটো তোমাৰ হেৰি বুলি কয় বৰা কমপ্লেক্স এই বৰা কমপ্লেক্সত নীলকণ্ঠ বুলি এটা ট্ৰান্সপৰ্ট আছে তেওঁৰ ট্ৰান্সপৰ্টত আমি সিঙ্গল ইউজ প্লাষ্টিক পালোঁ তেওঁ কোন পাৰ্টিৰ পৰা আনিছে কি আছে সেইটো আমি বৰ্তমান গম পোৱা নাই আৰু ইয়াৰ যিখন স্বত্বাধিকাৰী তেওঁ বৰ্তমান পলাতক অৱস্থা বুলি ক'ব লাগিব তেওঁ ফোন কৰিছোঁ তেওঁ ফোন ৰিচিভ কৰিছে আহি বুলি কৈছে অহা নাই আৰু তেওঁক বাৰ বাৰ কৈ আছে আপুনি আহক তাৰ পৰা মাল লৈছে কি লৈছে আমাক ডাটাখিনি লাগে তেওঁ আহিম বুলি কৈছে অহা নাই
আৰু তেওঁ নোহোৱাৰ কাৰণে আমি বৰ্তমান মালটো চিজ কৰি গাড়ীত উঠাই ল'লোঁ, আমাৰ এনফৰ্চমেণ্ট ব্ৰাঞ্চত লৈ যাম। তাৰপিছত পৰৱৰ্তী সময়ত আমাৰ যিখিনি অফিচাৰ আছে বা কালেক্টৰ ছাৰ আছে তেওঁলোকে যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে ল'ব, আৰু সদ্যহতে এই ট্ৰান্সপৰ্টটো আমি আকৌ তলা মাৰি চিল কৰি থৈ দিম। কিমান বেগ পাইছে? ইয়াত আমি 75 মান পালোঁ। মানে এইটো মাৰ্কেটত নচলে আৰু বেন, আৰু সম্পূৰ্ণ বেন, এইটো চিংগল ইলিগেল, এইটো 75 মাৰ্কৰ তলত। মেঘালয়ত ভাড়াঘৰ লৈ গুৱাহাটী জাল নোটৰ বেহা। জাল নোট সৰবৰাহকাৰী ঘাটিত পৰিণত হৈছে গুৱাহাটী। বৃহৎ পৰিমাণৰ জাল নোটসহ দুজনক গ্ৰেপ্তাৰ। কইনাধৰা আৰু মেঘালয়ত STF চলাইছিল বৃহৎ অভিযান। STFৰ অভিযানত জব্দ হৈছে 6,87,500 টকাৰ জাল নোট। প্ৰায় 7 লাখ টকাৰ জাল নোটসহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। কইনাধৰাত গ্ৰেপ্তাৰ কৰা হৈছে মহম্মদ সাহিল আলী আৰু হৰ্ষ ৱাহলাঙক। প্ৰথম অৱস্থাত সাহিলৰ পৰা 740খন 500 টকীয়া জাল নোট জব্দ কৰা হয়। সাহিলৰ স্বীকাৰোক্তিৰ ভিত্তিত মেঘালয়ৰ 9 মাইলত অভিযান চলায় STFে। সাহিলৰ 9 মাইলৰ ভাড়াঘৰৰ পৰা জব্দ কৰা হয় 635খন 500 টকীয়া জাল নোট। সাহিলৰ ভাড়াঘৰৰ পৰা জব্দ জাল নোট প্ৰস্তুত কৰা মেচিন, আপত্তিজনক নথি। ধৃত সাহিলৰ ঘৰ কামৰূপৰ ছয়গাঁৱত আৰু হৰ্ষ ৱাহলাঙৰ ঘৰ মেঘালয়ৰ ৰিভৈ জিলাত। কইনাধৰাত এখন 4চকীয়া বাহনসহ গ্ৰেপ্তাৰ কৰা হয় দুয়োকে। ধৃত 2 জাল নোট সৰবৰাহকাৰীক বৰ্তমান STFে চলাইছে মাৰাথন জেৰা। ইনফৰমেশ্যন আছিল যে এতিয়া বিল্ডিং এটা হ'ব এইখিনি এৰিয়াতে, তো আমি এখন গাড়ী ইণ্টাৰচেপ্ট কৰিলোঁ ইয়াতে। এখন গাড়ীত তাত 2জন মানুহ আছিল, এজন বকো ছয়গাঁৱৰ আৰু একজন খানাপাৰাৰ। তো 2জনৰ পৰা আমি 3,70,000 FICN ফেক কাৰেঞ্চি নোট পাইছোঁ 500 টকীয়া, আৰু গাড়ীখন আৰু 2জন মানুহ এপ্ৰিহেনশ্যন কৰা হৈছে। ক'ৰ পৰা ক'ত লৈ যোৱা কথা আছিল? মানে এইখিনিতে লেনদেনৰ কাৰণে চলি আছিল। কেইজন মানুহ? 2জন। ক'ৰ এই 2জন? এজন হ'ল বকো ছয়গাঁও, একজন খানাপাৰা। পুনৰ আলফা স্বাধীনৰ শিবিৰৰ পৰা তিনিচুকীয়াৰ এজন শীৰ্ষ পৰ্যায়ৰ কেডাৰৰ পলায়ন। শিবিৰৰ পৰা পলায়ন কৰা আলফা কেডাৰজন হৈছে অসম অৰুণাচল সীমান্তৰ 9 তালপথাৰ গাঁৱৰ দিগন্ত চুতীয়া। 2011-12 চনতেই আলফা স্বাধীনত যোগদান কৰিছিল দিগন্ত চুতীয়াই। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰাৰ কিছুদিন পাছতেই সন্ধানহীন হৈ পৰিছিল কেডাৰজন। প্ৰায় 12-13 বছৰ ধৰি পৰিয়ালৰ সৈতে কোনো যোগাযোগত নথকা দিগন্ত চুতীয়াৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিয়নো শিবিৰৰ পৰা পলায়ন কৰাৰ পাছতে আদবাটৰ পৰাই NACNে আটক কৰি দিগন্তক পুনৰ আলফা স্বাধীনৰ শিবিৰলৈ লৈ যায়। এই খবৰ দিগন্তৰ পিতৃ মাতৃ তথা পৰিয়ালে লাভ কৰে, যাৰ পৰিপ্ৰেক্ষিতত দিগন্ত চুতীয়াৰ বৃদ্ধা পিতৃ মাতৃয়ে সেনাধ্যক্ষ পৰেশ বৰুৱাক পুত্ৰক ঘৰলৈ উভতাই পঠিয়াবলৈ আহ্বান জনাইছে। অন্যথা ঘৰলৈ উভতাই নপঠিয়ালে শিবিৰতে অনিষ্ট নোহোৱাকৈ ৰাখিবলৈ আহ্বান জনাইছে সেনাধ্যক্ষ পৰেশ বৰুৱাক। মোৰ ল'ৰাটো দিগন্ত চুতীয়া, তেওঁ গৈছিলে মই জনাত আলফালে গ'ল। আজি 11-12 বছৰ মই একো তাৰ খবৰ পোৱা নাই। আজি এই মাত্ৰ শুনিছোঁ সি হেনো আলফাৰ পৰা গুচি আহিছিলে, তাৰপৰা এতিয়া আকৌ তাক ঘূৰাই নিছে পিছে। পৰেশ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো মোৰ বুকলে ঘূৰাই দিয়ক। যেনেকৈ ঘৰৰ পৰা গৈছিলে এনেকৈ ঘূৰাই দিয়ক। যদিও ঘূৰাই নিদিয়ে সিহঁতৰ জেগাত ভালকৈ ৰাখি থওক। মই মাক বুলি পৰেশ বৰুৱা ডাঙৰীয়া মই ভৰিত ধৰিছোঁ। মহানগৰীত এখনৰ পিছত আন এখন উৰণীয়া সেতু নিৰ্মাণত ব্যস্ত লোক নিৰ্মাণ বিভাগ। কিন্তু নতুন উৰণ সেতু নিৰ্মাণত ব্যস্ত লোক নিৰ্মাণ বিভাগে পাহৰিলে পুৰণীয়া উৰণ সেতুসমূহৰ পুনৰ মেৰামতিৰ কথা। পুনৰ মেৰামতিৰ অভাৱত এতিয়া মহানগৰীৰ অতি ব্যস্ত উলুবাৰী বিষ্ণুৰাম মেধি উৰণ সেতুত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত। ফলত এই গাঁতৰ বাবে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। উৰণ সেতুখনত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ভুগিছে মহানগৰবাসীয়ে। উলুবাৰী অভাৰব্ৰিজৰ ওপৰত গাঁত হৈছে, যোনটো ৰাস্তা বনাইছে গাঁতবিলাক হৈ গৈছে, এইটো ফিল-আপ কৰা নাই। গাড়ীবিলাক ৰাতি দিনে যোনটো গাড়ীবিলাকে আহি থাকে তেতিয়া এক্সিডেণ্ট হ'লে বিৰাট ডাঙৰ ঘটনা হৈ যাব। দোষ কাক দিম? মইতো গভৰ্ণমেণ্টে বা PWDয়ে বনাইছে, সিহঁতে চাব, আমিতো কাক দোষ দিব নোৱাৰোঁ। ব্ৰিজৰ কামবিলাক একেলগে ধৰাৰ কাৰণে মানুহৰ আমাৰ বহুত অসুবিধা হৈছে, গাড়ী চলোৱাটো বিশেষকৈ। আৰু ডাঙৰ ডাঙৰ গাঁত এইবিলাক ৰিপেয়াৰিং নকৰে। তাৰপিছত জায়কা লাইনবিলাকে খান্দি থৈ যায়, পাইপ পুতি থৈ যায়, ৰিপেয়াৰিং কৰোঁতে লাগে বহুত দিন। গতিকে এনেভাৱে চলি আছে আৰু গুৱাহাটী।
সেইটো অৰণে সেইটো মানে কোনো প্ৰি প্লেন নোহোৱাকৈ বনাই আছে, সেইটো কাৰণে ইমান যান জঁটৰ সৃষ্টি হৈছে। কাইলৈ পুৰা ৰাজ্যজুৰি অনুষ্ঠিত হ'ব ৰাসলীলা। ৰাস আয়োজনক লৈ সৰ্বত্ৰ পৰিলক্ষিত হৈছে এক উখল মাখল পৰিৱেশ। সমান্তৰালকৈ অব্যাহত আছে আখৰা। তেজপুৰৰ মাজগাঁও ৰাজহুৱা নামঘৰত মাজগাঁওবাসীয়ে অনুষ্ঠিত কৰি অহা ৰাসলীলাই এইবেলি 29 বৰ্ষত ভৰি দিছে আৰু অন্তিম আখৰা অব্যাহত ৰাখিছে তেওঁলোকে। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন আগবঢ়াইছোঁ। মই বৰ্তমান তেজপুৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। উপস্থিত আছোঁ মাজগাঁও বৰনামঘৰত আৰু এইবুলি তেওঁলোকে সাৰ্বজনীন যি ৰাসলীলা অনুষ্ঠিত কৰিছে সেয়া 29 বৰ্ষত ভৰি দিছে আৰু এই মুহূৰ্তত যিহেতু পূৰ্ণ আখৰা অব্যাহত আছে পৰিৱেশ দেখুৱাইছোঁ সুন্দৰ ৰূপত। এই যি বৃহত্তৰ মাজগাঁওবাসীয়ে প্ৰতি বছৰে যিহেতু ৰাস অনুষ্ঠিত কৰি আহিছে আৰু ব্যতিক্ৰম নহয়ও এইবেলি আৰু মাজত মাত্ৰ এটা দিন আৰু কাইলৈ যিহেতু এই বৰনামঘৰতে মাজগাঁও যি ৰাজহুৱা বৰনামঘৰ তাতে অনুষ্ঠিত হ'ব ৰাসলীলা আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে এয়া গোপিনী আৰু ঠিক সমান্তৰালকৈ ৰাধা কৃষ্ণক আমি দেখুৱাইছোঁ আৰু মাজগাঁও ৰাজহুৱা যি নামঘৰ এই পৰিচালনা সমিতিয়ে জড়িত বিষয়ববী আছে, মই কথা পাতিব বিচাৰিম। কি ক'ব এইবাৰ কিমান বছৰত 1995 চনৰ পৰা আমি ৰাস উদযাপন কৰি অহা আছে বৃহত্তৰ মাজগাঁও অঞ্চলত। মাজগাঁও বৰনামঘৰত এইবাৰ আমাৰ 29 বছৰ। এই 29 বছৰত আমি অহাকালি আমাৰ মূল ৰাস, এই মূল ৰাসৰ বাবে আজি চূড়ান্ত আখৰাত আজি আমি আছোঁ। গতিকে অহা কালি মূল ৰাসৰ দুজন কৃষ্ণ, দুগৰাকী ৰাধা আৰু অসুৰ দুজন, তাৰ পিছদিনাখন আমাৰ এজন কৃষ্ণ আৰু এগৰাকী ৰাধা, অসুৰ এজন। আৰু প্ৰথম দিনা ডাবুল আৰু নতুন প্ৰজন্মক আচলতে আমি এই প্ৰচেষ্টাৰ লগত যুৱ প্ৰজন্মক আমি সাঙুৰিব বিচাৰিছোঁ। এই ৰাধাকৃষ্ণ আমি নতুনকৈ আনিছোঁ আৰু তেখেতসকলে শিকিছে। আমি আশা কৰিছোঁ যে গুৰুজনাৰ অমৰ সৃষ্টিৰ লগত সকলোৱে জড়িত হওক। ইফালে শিৱসাগৰৰ বেতবাৰী আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত আজি সন্ধিয়াৰে পৰা 3 দিনীয়াকৈ উদযাপন কৰা হ'ব ৰাস মহোৎসৱ। এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ ৰাস মহোৎসৱে। বেতবাৰীৰ মেৰবিলত উদযাপন কৰিবলৈ লোৱা ৰাসৰ বাবে বুধবাৰে নিশা অন্তিম আখৰাত ব্যস্ত হয় শিল্পী তথা কলা কুশলীসকল। ৰাস মহোৎসৱলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত বেতবাৰী মেৰবিল স্থিত ৰাস মঞ্চত বৰ আখৰা কৰিলে শিল্পীসকলে। আগবঢ়াইছোঁ প্ৰদীপ গগৈৰ প্ৰতিবেদন। মই দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশ। ইয়াত আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত এইবাৰ উদযাপন কৰিবলৈ লোৱা সোণালী জয়ন্তী বৰ্ষীয় ৰাস মহোৎসৱৰ এটি দৃশ্য। আজি মহা আখৰা চলি আছে, আজি অন্তিম আখৰা আৰু এই অন্তিম আখৰা মই দৃশ্য দেখুৱাইছোঁ। শিৱসাগৰৰ দৃশ্য, শিৱসাগৰত এয়া মই দেখুৱাইছোঁ কলা কুশলীসকল ব্যস্ত হৈ পৰিছে এই মহা আখৰাত। মই দেখুৱাইছোঁ এয়া কি ধৰণৰ প্ৰস্তুতি চলিছে? নমস্কাৰ। আমাৰ আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ যি সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি
আমি শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাভাগী আজি যি আখৰা চলি আছে এতিয়া আখৰাৰ মতে আমাৰ লগত দৈৱকী যশোদা এনেকৈ ৰাধাও আছে আমি পূৰা সম্পূৰ্ণভাৱে অসমবাসী ৰাইজক আমি সেৱা ধৰিছোঁ যাতে এনেধৰণৰ অনুষ্ঠানভাগী আমি কৰি আগুৱাই যাব পাৰোঁ তুমি কি নমস্কাৰ মই ৰাধা ভাওত অভিনয় কৰিছোঁ অঁ হয় নিশ্চয় প্ৰাণনাথ সৌ ফুলবোৰ দেখিছানে কিমান যে ধুনীয়া নহয়নে এপাহ যদি তোমাৰ হাতেৰে দিলাহেঁতেন কিমান যে ভাল লাগিলহেঁতেন ধন্যবাদ কেনেকুৱা লাগিছে এইবাৰ বহুত ভাল লাগিছে যিহেতু এইবাৰ আমাৰ 50 বছৰ অতিক্ৰম কৰিছে ৰাসখনে প্ৰত্যেক বছৰে পতা হয় যদি আমাৰ দুদিনীয়া কাৰ্য হৈছে ৰাস পতা হয় আপোনাৰ প্ৰথম দিনা সম্পূৰ্ণ ৰাস মহাৰাসলৈকে হয় দ্বিতীয় দিনা কংসবধ এইবাৰ যশোদা ভাওত ভাও কৰিছোঁ মই ঠিক আছে সৰুকৈ এটি সংলাপ কৈছোঁ হয় মোৰ প্ৰাণপুত্ৰ কৃষ্ণ এই দুখুনীৰ আচলৰ ধন এই দুখুনীক অনাথনি কৰি তই কলৈ গলি বাচা আজিৰ পৰা মই কাক খেৰ ল'ব নোযাচিম কোনে মোক আই বুলি মাতিব বাচা কোনে মোক আই বুলি মাতিব ধন্যবাদ এইধৰণেই শিৱসাগৰৰ এই বেতবাৰীৰ মেৰবিলত ৰাসৰ বাবে আজি মহা আখৰা চলি আছে চাৰি সত্ৰৰ অন্যতম সত্ৰ কুৰুৱাবাহী সত্ৰত ৰাস মহোৎসৱৰ ব্যাপক আয়োজন দুৰ্দান্ত অভিনয়েৰে দৰ্শকক সন্মোহিত কৰিবলৈ সাজু হৈছে কুৰুৱাবাহী যুৱ সংঘ 15 আৰু 16 নৱেম্বৰত আয়োজন কৰা হৈছে 63 সংখ্যক ৰাস মহোৎসৱ বোকাখাটৰ স্থানীয় শিল্পীৰ দ্বাৰা কুৰুৱাবাহী নাট্য মন্দিৰত পৰিৱেশিত হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ মুখা শিল্পত শেষ পৰক দিছে খনিকৰসকলে বিয়লিৰ পৰা নিশা এপৰলৈকে এতিয়া আখৰাত ব্যস্ত শিল্পীসকল 63 বছৰ অতিক্ৰম কৰা কুৰুৱাবাহী যুৱ সংঘই বৰ্ণাঢ্য আয়োজনেৰে পাতিছে ৰাস শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী মঙলদৈৰ সনাতন ধৰ্ম সভা প্ৰাংগণত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি মঙলদৈৰ 45 সংখ্যক ৰাস মহোৎসৱত প্ৰায় 2 শতাধিক মৃন্ময় মূৰ্তি সাজু কৰি তোলা হৈছে 22 লাখ টকা ব্যয় সাপেক্ষে আটক ধুনীয়াকৈ মণ্ডপ সাজু কৰাৰ লগতে অৰ্ধ শতাধিক বিদ্যুৎ চালিত মূৰ্তি সাজু কৰি তুলিছে কমিটিয়ে 9 দিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসৱত দৈনিক লক্ষাধিক দৰ্শনাৰ্থীয়ে ভিৰ কৰাৰো আশা কৰিছে কমিটিয়ে আগবঢ়াইছো মঙলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ প্ৰতিবেদন মঙলদৈ সনাতন ধৰ্ম সভা প্ৰাংগণত 45 সংখ্যক এবাৰ ৰাস অনুষ্ঠিত কৰা হ'ব আৰু দেখুৱাইছো কি ধৰণে মৃন্ময় মূৰ্তিসমূহ সাজু কৰি তোলা হৈছে উল্লেখ কৰিব লাগিব এইবাৰ মৃন্ময় মূৰ্তিৰ সমান্তৰালকৈ মহাৰাসো এতিয়া পৰিৱেশন কৰা হ'ব এই ৰাস মহোৎসৱত আমি দেখুৱাইছো মৃন্ময় মূৰ্তিসমূহ ইতিমধ্যে সাজু কৰি তোলা হৈছে আমি উল্লেখ কৰিব লাগিব মঙলদৈ সনাতন ধৰ্ম সভা প্ৰাংগণৰ যি ৰাস মহোৎসৱত এইবাৰ প্ৰায় 2 শতাধিক মৃন্ময় মূৰ্তিৰ লগতে প্ৰায় 50টাতকৈ অধিক বিদ্যুৎ চালিত মূৰ্তি ইয়াতে স্থাপন কৰা হৈছে সম্পাদক মহোদয় আছে ৰাস মহোৎসৱৰ আমি কথা ক'বলৈ চেষ্টা কৰিম প্ৰথমে দেখুৱাই লৈছোঁ মৃন্ময় মূৰ্তিসমূহত আচলতে প্ৰাণ পাই উঠিছে মৃৎশিল্পীসকলে সাজু কৰি তুলিছে আমি কথা ক'বলৈ চেষ্টা কৰিম সম্পাদক মহোদয় আছে দেখিছোঁ প্ৰায় সাজু কি ধৰণে কি আশা কৰিছে এইবাৰ
আশা কৰিছোঁ ৰাইজে এইবাৰ ৰাস উপভোগ কৰি ভাল পাব। আমি মূৰ্তি বিভাগত বিশেষকৈ কুশল কলিতা তেওঁ এজন বিজ্ঞ মানুহ, এই বিষয়ৰ তেওঁ জ্ঞান আছে, তেওঁক আমি এই মূৰ্তি বিভাগৰ দায়িত্ব দিছোঁ। আপোনাৰ বাপন বৰুৱা ডাঙৰীয়া আছে, তেওঁলোকে খুব সুন্দৰকৈ এইবাৰ মৃন্ময় মূৰ্তিখিনি মানে চোৱা চিতা কৰিছে আৰু ৰিলিভেণ্ট আপোনাৰ যিটো মানে যোনটো মূৰ্তি যেনেকুৱা ধৰণৰ পৰিৱেশত থাকিব লাগে বা যিটো বেকগ্ৰাউণ্ডত থাকিব লাগে সেনেকুৱা ধৰণৰ কৰিব চেষ্টা কৰিছে। মৃৎশিল্পীসকল আছে, কিমান দিনৰ পৰা লাগিছে আপোনালোকে? আমি 1 মাহৰ পৰা লাগি আছোঁ। হয়, মোটামুটি হৈ আহি আছে। কিমান শিল আপোনাৰ লগত কিমান আছে? আমাৰ 12-13 জন আছোঁ আমি। নিশ্চয়কৈ মাজত যিহেতু এটা দিন বাকী, শিল্পীসকলে সাজু কৰি তুলিছে মৃন্ময় মূৰ্তিসমূহ। আমি মূৰ্তি দায়িত্ব থকা লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম কি ধৰণে এইবাৰ মূৰ্তিসমূহ সাজু কৰা হৈছে। যিহেতু মৃন্ময় মূৰ্তি প্ৰায় 50টাকৈ অধিক বিদ্যুৎ চালিত থাকিব বুলি জানিব পাৰি। হয়, বিদ্যুৎ চালিত আমাৰ 50টাকৈ অধিক থাকিব আৰু এইবাৰ মূৰ্তিবিলাক বৰ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু উন্নত মানৰ কোঠা সৰ্বমুঠ প্ৰায় 50টাতকৈও বেছি কোঠা আছে। কোঠাত মূৰ্তিসমূহ ইতিমধ্যে আমি উপস্থাপন কৰিছোঁ আৰু কাৰিকৰসকলে তাক সজাই পৰাই তোলাত লাগি আছে। আমাৰ মাজতে আৰু এটা দিন আছে, এই দিনটোত আমি সম্পূৰ্ণকৈ কৰি তুলিব পাৰিম। ইয়াৰ উপৰিও আমাৰ যিটো মেইন এই বিষ্ণু মন্দিৰৰ দক্ষিণ ফালৰ যিটো অমৃত সৰোবৰত আমি এইবাৰ মূৰ্তি স্থাপন কৰিছোঁ সুন্দৰভাৱে আৰু সেইটো অতি দৰ্শনীয়। আমি সম্ভৱতঃ এইবাৰ আমাৰ দৰ্শকৰ অতি কমেও 10 লাখ মানুহ হ'ব বুলি আমি আশা কৰিছোঁ আৰু প্ৰতি বছৰে ইমানখিনি মানুহ হয়ে, গতিকে এইবাৰো আমি 10 লাখৰ কম নহ'ব বুলি আমি অনুমান কৰোঁ। নিশ্চয়কৈ কৈছোঁৱে যে শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ মংগলদৈৰ যি 45 সংখ্যক ৰাস এইবাৰ আচলতে আটক ধুনীয়াকৈ মণ্ডপ সাজু কৰি তোলা হৈছে, লগতে মৃন্ময় মূৰ্তিসমূহ সাজু কৰি তোলা হৈছে। Presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। যোৰহাটৰ সুপাৰী কিলাৰ কাণ্ডত আটক কনিষ্ঠ অভিযন্তা সবিশেষ আগবঢ়াম লাইভ আৱাৰৰ পৰৱৰ্তী অংশত। Presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। লাইভ আৱাৰত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি।